নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন সন্দৰ্ভত দুটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম চৰকাৰে 2013 চনৰ পৰা 2020 চনৰ ভিতৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ 21টা বেলেগ বেলেগ পদত মুঠ 771 জন চৰকাৰী কৰ্মচাৰীক ফিক্সড পে অৰ্থাৎ ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিযুক্তি দিছিল। কিন্তু 2023 চনৰ 29 এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত নিগমৰ এখন সভাত এই 771 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক তেওঁলোকৰ কামৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 30 মেত তেওঁলোকক অব্যাহতি দি বিভাগীয় বিষয়াই নিৰ্দেশ জাৰি কৰিছিল। আৰু ইয়াৰ পৰৱৰ্তী সময়ত অসম চৰকাৰে চাকৰি কৰ্তন কৰা এই 771 জন কৰ্মচাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে। আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰায়দান দি কৈছে যে এই 771 জন চৰকাৰী কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব, কাৰণ তেওঁলোকৰ নিযুক্তি ইৰেগুলাৰ হ'লেও ইলিগেল নহয়। অৰ্থাৎ তেওঁলোকক অনিয়মীয়া নিযুক্তি দিয়া হৈছিল যদিও অবৈধভাৱে দিয়া হোৱা নাছিল, যাৰ বাবে এই 771 জন ঠিকাভিত্তিক কৰ্মচাৰীক পুনৰ তেওঁলোকৰ কৰ্মক্ষেত্ৰত নিয়োগ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ঐতিহাসিক ৰায়দান, কিয়নো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানত ৰাজ্যৰ 771 জন চৰকাৰী কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব। ইয়াৰ দ্বাৰা 771 জন চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল উপকৃত হ'ব।